Hello my dear student, welcome back to my channel Education. আজি মই তোমালোকৰ লগত আলোচনা কৰিম 10ম মান শ্ৰেণীৰ জিকিৰ চেপ্টাৰটোৰ কোৱেশ্চন এনসাৰ সমূহ মোৰ লগত কিতাপখন নাই তোমালোকে কিতাপখন মেলি প্ৰশ্নসমূহ মিলাই মোৰ কোৱেশ্চন এনসাৰসমূহ চাই লবা আৰু তোমালোকে নোট কৰি লবা প্ৰথম কোৱেশ্চন জিকিৰৰ ৰচক কোন এনসাৰ হ'ব আজান ফকীৰ জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে জিকিৰ শব্দটো আৰবী জিকিৰ শব্দৰ পৰা ওলাইছে তাৰ নেক্সট কেইটামান অৰ্থ দিয়া আছে ৰাসূল দেৱদূত ঈশ্বৰ প্ৰেৰিত পুৰুষ আল্লাহৰ দূত মুমিন বিশ্বাসী মুছলমান ৰহম মানে দয়া কুতুব নক্ষত্ৰ বান্দা ভৃত তাৰ পিছত ব্যাখ্যা আছে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত এইটো এনসাৰখিনি চাই লবা উক্ত কাব্যাংশ ফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা অন্তৰ্গত আজান ফকীৰদেৱ বিৰচিত জিকিৰ নামৰ কবিতাটোৰ পৰা ভাঙি ধৰা হৈছে সংগতি এই পদ ফাকিৰ জৰিয়তে আল্লাহ অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই ক'বলৈ বিচাৰিছে সংসাৰ যাত্ৰাত মানুহে যি নিজৰ অজ্ঞতাৰ বাবেই আল্লাহক বিচাৰি হাবাথুৰি খাই মৰে অথচ মানৱৰ হৃদয়তে যে আল্লাহ বিৰাজমান তাকে বুজাইছে পানীয়ে মানুহৰ তৃষ্ণা নিবাৰণ কৰে অথচ পানীয়ে নিজৰ সেই গুণৰ বিষয়ে নাজানে সেইদৰে জুইৰ যে নিজৰ উত্তাপ শক্তি আছে সেই কথা জুইয়ে নাজানে ঠিক একেদৰে আপোন হৃদয়তে অৱস্থিত ভগৱানক নিজৰ অজ্ঞানতাৰ বাবে মানুহে চিনি নাপায় অৰ্থাৎ ভগৱানক বিচাৰি আমি দূৰলৈ যোৱা প্ৰয়োজন নাই তাৰপিছত সমাৰ্থক শব্দকেইটা চাবা চিন্তো মানে ভাবো ঘাট নদীৰ পাৰ পীড়িত প্ৰীতি ভালপোৱা আসমান আকাশ গগন দৰিয়া সাগৰ নদী পিয়া হ'ব তৃষ্ণা বাট ৰাস্তা পথ ভেল দেহ বা শৰীৰ তাৰপিছত কেইটামান মই অতিৰিক্ত কোৱেশ্চন লিখিছোঁ আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল চাহ মিলন ইয়াত বানানটো চাই ল'বা মোৰ ভুল হৈছিল শুদ্ধ কৰি লিখি দিছোঁ জিকিৰ গীত কোন ধৰ্মাৱলম্বীৰ মাজত প্ৰচলিত ইছলাম ধৰ্মাৱলম্বী জিকিৰ শব্দৰ অৰ্থ কি ঘনে ঘনে উচ্চাৰণ কৰা আজান ফকীৰক কোন শতিকাৰ কবি অনুমান কৰা হৈছে আজান ফকীৰক খ্ৰীষ্টীয় 7ম শতিকাৰ কবি বুলি অনুমান কৰা হৈছে আজান ফকীৰৰ মৃত্যু ক'ত হৈছিল আজান ফকীৰৰ মৃত্যু দিখৌমুখৰ সৰাগুৰি চাপৰিত হৈছিল জিকিৰ গীতৰ লগত অসমীয়া কোনবোৰ গীতৰ লগত তুলনা কৰিব পাৰি জিকিৰ গীতৰ লগত অসমীয়া ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতি গীতক তুলনা কৰিব পাৰি মুমিনৰ অৰ্থ কি বিশ্বাসী মুছলমান জিকিৰত উল্লেখ থকা আদম কোন আদম হ'ল আল্লাহ সৃষ্টি কৰা প্ৰথম মানৱ মক্কাৰ দুৱাৰক কি ঘাটৰ লগত তুলনা কৰা হৈছে ত্ৰিবেণী ঘাটৰ লগত তুলনা কৰা হৈছে জিকিৰৰ ৰচক আজান ফকীৰ কোন দেশৰ পৰা অসমলৈ আহিছিল আৰব দেশৰ পৰা অসমলৈ আহিছিল হজাৰ মইনাটি অনেক যুগতি হজাৰ মইনা বুলি কিহক বুজোৱা হৈছে মানুহৰ আত্মাক বুজোৱা হৈছে 4ৰ খ এইটো ব্যাখ্যা হয় মক্কাৰ দুৱাৰত গোটেইখিনি লিখি ল'বা মই লিখি লোৱা নাই এনসাৰ হ'ব উক্ত কাব্যাংশ ফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা অন্তৰ্গত আজান ফকীৰদেৱ বিৰচিত জিকিৰ নামৰ পাত্ৰীৰ পৰা কবিতাটোৰ পৰা দাঙি ধৰা হৈছে এই পথ ফাকিৰ জৰিয়তে কবিয়ে মায়াত আবদ্ধ হৈ জীৱন পাৰ কৰি মানুহে কিদৰে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাথুৰি খাইছিল তাৰ কথা কোৱা হৈছে কাব্যাংশত উল্লেখিত ত্ৰিবেণী ঘাট কথাষাৰে মক্কা যে এখন পবিত্ৰ তীৰ্থভূমি তাকে বুজাইছে কিন্তু যাৰ অন্তৰত ধৰ্মভাৱ থাকে বা যিজনে আল্লাহৰ দৰ্শন পাব বিচাৰে তেওঁ হে মক্কালৈ যাব বিচাৰে আল্লাহ বা ভগৱানৰ সান্নিধ্য লাভ কৰিবলৈ মানুহে সংসাৰৰ মায়া মোহ ত্যাগ কৰিব পাৰিব লাগিব কিন্তু সংসাৰৰ মায়া মোহে আমাক এনেদৰে আচ্ছন্ন কৰি ৰাখে যে ভগৱানৰ সান্নিধ্য লাভতকৈ মানুহে পাৰ্থিৱ সুখ ভোগতহে বেছিকৈ গুৰুত্ব দিয়ে মানৱ জীৱন যে ক্ষণস্থায়ী বা সংসাৰ যে দুদিনীয়া সেই কথা মানুহে কেৱল মায়াৰ বান্ধনত বান্ধ খাই থাকে বাবেই উপলব্ধি নকৰে কিন্তু প্ৰকৃত শান্তি কেৱল ভগৱানৰ চিন্তা কৰিহে লাভ কৰিব পাৰি এইটো আছিল 4ৰ খ 4ৰ গ হজাৰ মইনাটিৰ অনেক যুগতি এইটো চাবা উক্ত কাব্যাংশ এইখিনি মই লিখা নাই ডট দি গৈছোঁ আগৰ কেইটাত যেনেকৈ আছে সেনেদৰেই হ'ব সংগতিখিনি চাবা উক্ত কবিতা ফাকিৰ জৰিয়তে কবিয়ে মানৱ দেহত আবদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথাকে কৈছে সংসাৰ মায়াৰে আৱৰা সংসাৰৰ মায়াই আমাক এনেদৰে আৱৰি ৰাখে যে আল্লাহৰ চিন্তাতকৈ পাৰ্থিৱ সুখ ভোগতহে জীৱ ব্যস্ত হৈ পৰে মানৱ জীৱনৰ ক্ষণস্থায়ী
স্থায়িতাৰ কথা সেয়ে জীৱই পাহৰি যায়। কিন্তু মৃত্যুৰ লগে লগে পাৰ্থিৱ সুখৰ নমুনা স্বৰূপ সকলো বস্তুৱেই হৈ পৰে মূল্যহীন। মৃত্যুৰ লগে লগে আত্মাই শৰীৰ ত্যাগ কৰি সংসাৰ বন্ধনৰ পৰা মুক্ত হৈ আল্লাহৰ ওচৰলৈ গুচি যায়। আত্মা দেহত থকালৈকেহে আমি জীৱন্ত। আত্মাহীন শৰীৰ মূল্যহীন। সেয়ে খন্তেকীয়া মানৱ জীৱনত অহংকাৰ ত্যাগ কৰি আল্লাহৰ নাম স্মৰণ কৰি আত্মাৰ মুক্তি কামনা কৰাই জীৱৰ প্ৰধান কৰ্তব্য। জিকিৰৰ যিটো মূল ভাৱ আছে সেইটো মই এনেদৰে লিখি ওলাইছোঁ। তোমালোকে ষ্টপ কৰি ভিডিঅ'টো লিখি ল'বা। গতিকে এইখিনি আছিল আজান ফকীৰদেৱে লিখা জিকিৰৰ কুৱেশ্যন এনচাৰসমূহ। আজিৰ ভিডিঅ'টো এইখিনি আছিল। বাই বাই।